বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো 2টা মাহ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা দেখিবলৈ গৈছে প্ৰতিটো ৰাজনৈতিক দলে বিগত পঞ্চায়ত নিৰ্বাচনত তিতাবৰৰ যি কংগ্ৰেছৰ দুৰ্গ এই দুৰ্গ ধুলিসাৎ কৰি তিতাবৰ সমষ্টিত 26খনৰ পঞ্চায়তৰ প্ৰায় 25খনেই দখল কৰিছিল বিজেপিয়ে কিন্তু এইবাৰ বিধানসভা নিৰ্বাচনত লক্ষ্য হৈছে তিতাবৰ সমষ্টি কিছু সময়ৰ পিছতেই তিতাবৰ সমষ্টিৰ অন্তৰ্গত যি তিতাবৰ নৱালী দেৱকুমাৰ বৰা প্ৰেক্ষাগৃহ আছে এই প্ৰেক্ষাগৃহতে যুৱ সন্মিলন এখন সভা অনুষ্ঠিত কৰি এক প্ৰকাৰ ৰাজনৈতিক ৰণদংকা বজাবলৈ সাজু হৈছে বিজেপি দল মই পলম নকৰি বিজেপি দলৰ এজন কৰ্মকৰ্তা আছে তাৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কেনেদৰে আচলতে 2026ৰ যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ সমাগত বিধানসভা নিৰ্বাচন প্ৰস্তুতি কেনেকুৱা দলে কেনেকুৱাজন প্ৰাৰ্থী দিব বুলি আপোনালোকে আশা কৰিছে 2026 চনৰ যি নিৰ্বাচন এই নিৰ্বাচনত মানে তিতাবৰ সমষ্টিটোত সকলো আমাৰ দলীয় কাৰ্যকৰ্তা আৰু লগতে আমি ৰাইজক লগত লৈ তিতাবৰত পদুম ফুলাবলৈ আমি মানে আগ্ৰহ প্ৰকাশ কৰিছোঁ আৰু তিতাবৰত যে পদুম ফুলিব এইটো আমি দলীয় যিখিনি কাম কাজ বা সাংগঠনিক কাম কাজখিনি কৰি আছোঁ এই কাম কাজখিনিৰ লগত ৰাইজৰ লগত যিখিনি আমি বাতচিত মানে কৰি আছোঁ কথা বতৰা পাতিছোঁ এইখিনিত আমি সম্পূৰ্ণৰূপে বিশ্বাস হৈছে 2026ত পদুম ফুলিব অৰ্থাৎ তিতাবৰত এজন বিজেপি বিধায়ক হ'ব তিতাবৰ ইছ্যু কি হ'ব তিতাবৰত বিশেষকৈ আপুনি বিভিন্ন সমস্যাবিলাক আছে কৃষি মানে তিতাবৰ এখন কৃষিভিত্তিক অঞ্চল গতিকে কৃষিভিত্তিক অঞ্চল হিচাপে তিতাবৰত আমাৰ কৃষকৰ সমস্যা আছে কৃষকৰ সমস্যা মানে কৃষকসকলে ধৰি লওক আমাৰ যিখিনি পথাৰ আছে এই পথাৰখিনিত আমাৰ জলসিঞ্চনৰ সমস্যা আছে আমি এটা খেতি কৰোঁ কিন্তু এটা খেতিৰ সময়তো কেতিয়া আমাৰ বাৰিষাৰ যদি আমাৰ বৰষুণৰ অভাৱ হয় তেতিয়া সেই খেতিটো কৰিবলৈ অসুবিধা কিন্তু আমি অন্যান্য অঞ্চলবিলাক যদি চাওঁ আমি বিশেষকৈ নামনি অসমৰ ফালে যদি চাওঁ তাত 2টা খেতি দেখিবলৈ গতিকে আমি জলসিঞ্চনৰ যিটো ব্যৱস্থা এই জলসিঞ্চনৰ ব্যৱস্থাটো যদি কৰিব পাৰোঁ গতিকে তিতাবৰ কৃষিভিত্তিক অঞ্চল হিচাপে যথেষ্ট উন্নয়নৰ দিশলৈ অগ্ৰগতি হ'ব গতিকে অন্যান্য ক্ষেত্ৰত আমাৰ তিতাবৰত যান জঁটৰ সমস্যাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰে জড়িত এটা প্ৰশ্ন হয় যে সমবিকাশ সম উন্নয়ন বিৰোধী বিধায়ক থকাৰ বাবে তিতাবৰত বিশেষভাৱে উন্নয়ন হোৱা নাই নেকি তেনেকুৱাও কথা নহয় আচলতে তিতাবৰ আমাৰ সম বিকাশ আৰু সম উন্নয়ন মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিজেপিয়ে দখল কৰিলে প্ৰায় 10টা বছৰ কংগ্ৰেছে কৰিছে মানে বৰ্তমান বিজেপি 10টা কাৰ্যকাল গতিকে সৰ্বানন্দ 5টা কাৰ্যকাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টা কাৰ্যকাল 10টা কাৰ্যকালত তিতাবৰত বিশেষ উন্নয়ন হোৱা নাই নেকি হৈছে আমি এতিয়া আমাক চকুত লগাকৈ আপোনালোকে মই যদি কওঁ আমি সেই উন্নয়ন আৰু বিকাশৰ ধাৰা তিতাবৰো সোমাই পৰিছে কিন্তু কিছু ক্ষেত্ৰত আমি তিতাবৰে অন্যান্য সমষ্টিৰ ক্ষেত্ৰত অন্যান্য সমষ্টিবিলাকৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমত যি উন্নয়ন আৰু বিকাশৰ ধাৰা ৰাখিছে এই উন্নয়ন আৰু বিকাশৰ ধাৰাত তিতাবৰত কিছু ক্ষেত্ৰত আমি ধৰি লওক সেই উন্নয়নৰ ধাৰাটো দেখিবলৈ পোৱা নাই তথাপিতো আমি সেই উন্নয়নৰ ধাৰা তিতাবৰত মূলকৈ আমি যিকেইটা পথ এই মূল পথকেইটা আমি ধৰি লওক যদি চাওঁ তিতাবৰৰ সীমামূৰীয়া যিটো KB পথ আমাৰ যোৰহাটৰ পৰা গোলাঘাট সংযোজিত KB কমাবন্ধা পথ বুলি কয় সেই পথটো অসমমালাৰ জৰিয়তে যেনেধৰণে উন্নয়ন হৈছে আৰু লগতে নৱালী আৰু গোৱালী ইতিমধ্যে আমাৰ যোৰহাটৰ পৰা আমাৰ বৰহলালৈকে যিটো নৱালী পথ এই নৱালী পথটো আপোনালোকে চালে দেখিব গতিকে তাৰ উন্নয়নৰ ধাৰা ইফালে আমাৰ বগীয়া সত্ৰৰ পৰা যিটো মৰিলৈকে মানে যিটো ধদোৱালী এই ধদোৱালীৰ পথটো অসমমালাৰ জৰিয়তে গতিকে এইবিলাকৰ ধৰি লওক আমাৰ তিতাবৰৰ এটা উন্নয়নৰ অংশ মানে গতিকে চৰকাৰৰ উন্নয়নৰ এটা অংশ আৰু অন্যান্য চৰকাৰৰ যিবিলাক আমি ধৰি লওক বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ অন্যান্য ব্যক্তিগত আমাৰ ধৰি লওক অৰুণোদয় হওক এনেধৰণৰ যিবিলাক কথা অৰুণোদয় নিযুত মাইনা বা এই বস্তুবিলাকত কোনো ক্ষেত্ৰতে আমি চৰকাৰৰ পৰা মানে আমি কম পোৱা নাই গতিকে সেই ক্ষেত্ৰত তিতাবৰৰ ৰাইজে মানে গতিকে উন্নয়নৰ যিটো হয়তো আপুনি কোৱাৰ দৰে গোটেই অন্যান্য সমষ্টিত যেনেকৈ হোৱা নাই এই কথাটো হয়তো কিছু ক্ষেত্ৰত কম হৈছে সেই কম হোৱাৰ ক্ষেত্ৰত ৰাইজে উপলব্ধি কৰিছে আৰু ৰাইজে অনুভৱ কৰিছে যে আমি ধৰি লওক অসমৰ যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্নয়ন আৰু বিকাশৰ গতিলৈ লৈ গৈছে এই উন্নয়ন আৰু বিকাশত যে আমি তিতাবৰ আগবাঢ়ি পোৱা নাই ইয়াৰ মূলতে হৈছে তিতাবৰীয়া ৰাইজে ধৰি লওক যিটো বিগত নিৰ্বাচনত ৰায়দান কৰিলে এই ৰায়দানত কিছু ক্ষেত্ৰত তেখেতসকলৰ আশা আহি পৰিছে বুলি অনুতপ্ত হৈছে আৰু এয়েহে 2026 চনৰ নিৰ্বাচনত তিতাবৰীয়া ৰাইজে উন্নয়নৰ আৰু বিকাশৰ লগত থকা যিখন চৰকাৰ এই চৰকাৰৰ এজন বিধায়কক জিকোৱাৰ সংকল্প গ্ৰহণ কৰিছে পঞ্চায়তৰ নিৰ্বাচনত যেনেধৰণে ফলাফল লাভ কৰিছিলে বিধানসভা নিৰ্বাচনত তেনেকৈ আশাবাদী নে সম্পূৰ্ণ আশাবাদী কাৰণ আমি এবছৰৰ আগত যিটো লোকসভা নিৰ্বাচন হৈছিলে এবছৰ আগত লোকসভা নিৰ্বাচনৰ পাছত যিটো পঞ্চায়ত নিৰ্বাচন হ'ল এই পঞ্চায়ত নিৰ্বাচনত আমাৰ 4টা জিলা পৰিষদ
আমাৰ 26খনৰ ভিতৰত 25টা আমি AP আৰু 26খন পঞ্চায়তৰ ভিতৰত আমি 25খন পঞ্চায়তকে সম্পূৰ্ণৰূপে কংগ্ৰেছক উৎখাত কৰি পেলাই আমাৰ পঞ্চায়ত গঠন কৰিবলৈ সক্ষম 4টা জিলা পৰিষদ দখল কৰিছে আৰু 25জন আমাৰ বিজেপি প্ৰাৰ্থী মানে AP হিচাপে জিকিবলৈ সক্ষম হৈছে 2026ত সম্পূৰ্ণৰূপে এজন বিজেপি বিধায়ক তিতাবৰত জয়যুক্ত হ'ব আৰু পদুম ফুলিব হয় ধন্যবাদ জনাইছোঁ এনেদৰে আচলতে 2026ৰ বিধানসভা নিৰ্বাচন আছে নিৰ্বাচনী প্ৰচাৰক লৈ তৎপৰ হৈছে শাসকীয় দল বিজেপি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা